ओम शांति 1 অক্টোবৰ 2020 সাকাৰ মুৰলী আজি মুৰলী হেডিং বাবাই কৈছে মৰমৰ সন্তানসকল তোমালোক দেৱতা হ'ব লাগিব হেয়েহে মায়াৰ অৱগুণসমূহক ত্যাগ কৰা খং কৰা মাৰা অশান্তি সৃষ্টি কৰা বেয়া কাম কৰা চুৰি কৰা এই সকলোবোৰ মহাপাপ হয় আজি প্ৰশ্ন এই জ্ঞানত কোনসকল সন্তান তীব্ৰ গতিৰে যাব পাৰে লোকচান কোনসকলৰ হয় উত্তৰ যিসকলে নিজৰ ক্ষতিয়ান ৰাখিব জানে তেওঁলোক এই জ্ঞানত বহুত তীব্ৰ গতিৰে যাব পাৰে লোকচান তেওঁলোকৰ হয় যি দেহী অভিমানী হৈ নাথাকে বাবাই কয় বেপাৰী লোকসকলৰ ক্ষতিয়ান ৰখাৰ অভ্যাস থাকে তেওঁলোক ইয়াতো তীব্ৰ গতিৰে যাব পাৰে আজি গীত চেহেৰা চাই লোৱা প্ৰাণী ওম শান্তি আত্মিক ভূমিকাধাৰী সন্তানসকলৰ প্ৰতি পিতাই বুজায় কিয়নো বেহদৰ নাটকত আত্মাই সেই ভূমিকা পালন কৰি আছে হয়তো মনুষ্যৰে নহয় জানো সন্তানসকলে এই সময়ত পুৰুষাৰ্থ কৰি আছে যদিও বেদ শাস্ত্ৰ পঢ়ে শিৱৰ পূজা কৰে কিন্তু পিতাই কয় ইয়াৰ দ্বাৰা কোনেও মোক প্ৰাপ্ত কৰিব নোৱাৰে কিয়নো ভক্তি হৈছে অৱৰোহণ কলা জ্ঞানৰ দ্বাৰা সৎগতি হয় তেন্তে নিশ্চয় কাৰোবাৰ দ্বাৰা অৱনতি হয় এয়া এক প্ৰকাৰৰ খেল হয় যাক কোনেও নাজানে শিৱলিংগক যেতিয়া পূজা কৰে তেতিয়া তেওঁক ব্ৰহ্ম বুলি নকয় তেন্তে কোন হয় যাক পূজা কৰে তেওঁকো ঈশ্বৰ বুলি ভাবি পূজা কৰে তোমালোকে যেতিয়া প্ৰথমে ভক্তি আৰম্ভ কৰা তেতিয়া শিৱলিংগ হীৰাৰে গঢ়া এতিয়াতো গৰীব হৈ গ'ল গতিকে পাথৰে গঢ়ে হীৰা লিংগ সেই সময়ত 4-5 হাজাৰৰ হ'ব এই সময়ততো তাৰ দাম 7-8 লাখ হ'ব এনেকুৱা হীৰা এতিয়া কাটছিতহে ওলায় পাথৰ বুদ্ধি হৈ গ'ল গতিকে পূজাও পাথৰৰ কৰে জ্ঞান নোহোৱাকৈয়ে যিহেতু জ্ঞান আছে সেয়েহে তোমালোকে পূজা নকৰা চৈতন্য সন্মুখত আছে তেওঁকে তোমালোকে স্মৰণ কৰা জানা যে স্মৰণৰ দ্বাৰা বিকৰ্ম বিনাশ হয় গীততো কয় সেই সন্তানসকল প্ৰাণী বুলি কোৱা হয় আত্মাক প্ৰাণ ওলাই যোৱাৰ পাছত যেন মৃতক আত্মা ওলাই যায় আত্মা হৈছে অবিনাশী আত্মা যেতিয়া শৰীৰত প্ৰৱেশ কৰে তেতিয়া চৈতন্য হয় পিতাই কয় সেই আত্মাসকল নিজৰ ভিতৰত পৰীক্ষণ কৰা কিমানলৈকে দৈবিগুণ ধাৰণ হৈছে কোনো বিকাৰটো নাই চুৰি আদি কৰা কোনো আখৰি গুণটো নাই আখৰি কৰ্তব্য কৰিলে আকৌ অৱনতি হৈ যাবা ইমান মৰ্যাদা প্ৰাপ্ত কৰিব নোৱাৰিবা বেয়া অভ্যাসবোৰ নিশ্চয় ত্যাগ কৰিব লাগে দেৱতাসকলে কেতিয়াও কাৰো ওপৰত খং নকৰে ইয়াত অসুৰৰ দ্বাৰা কিমান মাৰ খায় কিয়নো তোমালোক দৈৱী সম্প্ৰদায় হোৱা গতিকে মায়া কিমান শত্ৰু হৈ পৰে মায়া অৱগুণে কাম কৰে মাৰা অশান্তি সৃষ্টি কৰা বেয়া কাম কৰা এই সকলোবোৰ পাপ হয় তোমালোক সন্তানসকলেতো বহুত শুদ্ধ হৈ থাকিব লাগে চুৰি আদি কৰাটো মহাপাপ হয় পিতাৰ ওচৰত তোমালোকে প্ৰতিজ্ঞা কৰি আহিছা বাবা মোৰতো আপুনি এজনে দ্বিতীয় কোনো নাই আমি আপোনাকে স্মৰণ কৰিম ভক্তিৰ মাৰ্গত যদিও গায় কিন্তু তেওঁলোকে গম নাপায় যে স্মৰণৰ দ্বাৰা কি হয় তেওঁলোকেতো পিতাক নাজানে এফালে কয় নাম ৰূপৰ পৰা উপৰাম আনফালে আকৌ লিংগৰ পূজা কৰে তোমালোকে ভালদৰে বুজি আকৌ বুজাব লাগে পিতাই কয় এইটো বিচাৰ কৰা যে মহান আত্মা বুলি তাক কোৱা হয় শ্ৰীকৃষ্ণ যি সৰু শিশু স্বৰ্গৰ ৰাজকুমাৰ হয় তেওঁ মহান আত্মা হয়নে আজিকালি কলিযুগী মনুষ্য তেওঁ বিকাৰৰ পৰা জন্ম নহয় সেয়েহে কোৱা হয় নিৰ্বিকাৰী সৃষ্টি এয়া হৈছে বিকাৰী সৃষ্টি
নিৰ্বিকাৰীসকলক বহুত উপাধি দিব পৰা যায়। বিকাৰী কি উপাধি আছে? চেষ্টাচাৰীটো এজন পিতাইহে কৰি তোলে। তেওঁ হৈছে সকলোতকৈ উচ্চৰো উচ্চ, বাকী সকলো মনুষ্য ভূমিকা পালন কৰোঁতা হয়, গতিকে ভূমিকাত নিশ্চয় আহিব লাগিব। সত্যযুগ হৈছে শ্ৰেষ্ঠ মনুষ্যৰ সৃষ্টি। জন্তু আদি সকলো শ্ৰেষ্ঠ। তাত মায়াৰ ৰাৱণে নাই। তাত এনেকুৱা কোনো তমুগনি জন্তু নাথাকে। তোমালোকে জানা, মৰা চৰাইয়ে বিকাৰৰ দ্বাৰা পোৱালি জন্ম নিদিয়ে। ময়ূৰীৰ চকুলো ওলাই, সেয়া ময়ূৰীয়ে ধাৰণ কৰে। ৰাষ্ট্ৰীয় চৰাই বুলি কোৱা হয়। সত্যযুগততো বিকাৰৰ নামেই নাই। মৰা পাখি প্ৰথম নম্বৰৰ যি বিশ্ব ৰাজকুমাৰ হয় শ্ৰীকৃষ্ণ, তেওঁ শিৰত লগোৱা হয়। কিবাটো ৰহস্য থাকিব নহয় জানো? গতিকে এই সকলোবোৰ কথা পিতাই পৰিশোধিত কৰি বুজায়। তাত সন্তান কেনেকৈ জন্ম হয় সেয়াতো তোমালোকে জানা। তাত বিকাৰ নাথাকে। পিতাই কয়, তোমালোকক দেৱতা কৰি তোলে, গতিকে পূৰা নিজৰ পৰীক্ষণ কৰা। পৰিশ্ৰম নকৰাকৈ জানো বিশ্বৰ মালিক হ'ব পাৰিবা? যেনেকৈ তোমালোক আত্মা বিন্দু হোৱা, সেইদৰে পিতাও বিন্দু হয়। ইয়াত বিবুদ্ধিত পৰা কোনো দৰকাৰ নাই। কোনোৱে কয় আমি চাওঁ, পিতাই কয় দেখা পোৱা সকলোতো তোমালোকে বহুত পূজা কৰিলা। দেৱী দেৱতাসকলক আমি কিমান পূজা কৰিলোঁ। দুৰ্গা, কালী, সৰস্বতী মা, গণেশ, হনুমানৰ পৰা আদি কৰি লাভ একোৱেই নাই। এতিয়া যথাযথ ৰীতিৰে মই তোমালোকক বুজাওঁ। মোৰ মাজত গোটেই ভূমিকা সমাহিত হৈ আছে। সৰ্বোচ্চ আত্মা হওঁ নহয় জানো? সৰ্বোচ্চ পিতা। কোনো সন্তানে নিজৰ লৌকিক পিতাক এনেকৈ নক'ব। এজনকে কোৱা হয়, সন্ন্যাসীসকলতো সন্তান নাই, যি পিতা বুলি ক'ব। এওঁতো সকলো আত্মাৰে পিতা, যি উত্তৰাধিকাৰ দিয়ে। তেওঁলোকৰতো কোনো গৃহস্থ আশ্ৰম নহয়। পিতাই বহি বুজাই, তোমালোকে 84 জন্ম ভোগ কৰিছা। পোনপ্ৰথমে তোমালোক শতোপ্ৰধান আছিলা, পাছত অৱনতি হৈ আহিলা। এতিয়া কোনোবাই নিজকে জানো সৰ্বোচ্চ বুলি ক'ব? এতিয়াতো নিজ বুলি ভাবে। সেইকাৰণে দেৱী দেৱতা মন্দিৰত গৈ কয়, মই পাপী নিজ হওঁ। পিতাই বাৰে বাৰে বুজায়, মূল কথা এইটোৱে যে নিজৰ ভিতৰত চোৱা যে মোৰ কোনো বিকাৰটো নাই। ৰাতি নিতৌ নিজৰ ক্ষতিয়ান উলিওৱাম। বেপাৰীসকলে ক্ষতিয়ান উলিয়ায়, চৰকাৰী সেৱকে ক্ষতিয়ান উলিয়াব নোৱাৰে। তেওঁলোকতো নিৰ্দিষ্ট হাৰত দৰমহা পায়। এই জ্ঞান মাৰ্গটো বেপাৰীসকল তীব্ৰ গতিৰে যায়। লিখা পঢ়া অফিচাৰসকল ইমান তীব্ৰ গতিৰে নাযায়। বেপাৰততো আজি 50 উপাৰ্জন কৰিলে কালিলৈ 60 উপাৰ্জন কৰিব। কেতিয়াবা লোকচানো হৈ যাব। চৰকাৰী সেৱকসকলৰ নিৰ্দিষ্ট দৰমহা থাকে। এই উপাৰ্জনটো যদি দেশী অভিমানী নহয়, তেন্তে লোকচান হৈ যাব। মাতাসকলেতো বেপাৰ নকৰে। তেওঁলোকৰ কাৰণে আকৌ আৰুহে সহজ। কন্যাসকলৰ কাৰণেও সহজ, কিয়নো মাতাসকলেতো চিৰি নামিবলগীয়া হয়। মহিমা সেইসকলৰ যিসকলে ইমান পৰিশ্ৰম কৰে। কন্যাসকলতো বিকাৰত যোৱা নাই, গতিকে এৰিবনো কি? পুৰুষসকলৰ কাৰণেতো পৰিশ্ৰম হয়। কুটুম্ব পৰিয়াল তত্ত্বাৱধান ল'বলগীয়া হয়। চিৰি যি বগাইছিল সেয়া গোটেই নামিবলগীয়া হয়। বাৰে বাৰে মায়াই থাপৰ মাৰি বগৰাই দিয়ে। গতিকে তোমালোক এতিয়া বিকে হৈছা। কুমাৰীসকল পবিত্ৰই হয়। স্ত্ৰী সকলোতকৈ অধিক প্ৰেম থাকে স্বামীৰ প্ৰতি। তোমালোকৰতো স্বামীৰো স্বামী, অৰ্থাৎ পৰমাত্মাক স্মৰণ কৰিব লাগে আৰু সকলোকে পাহৰি যাব লাগে। মা পিতাৰ সন্তানসকলৰ প্ৰতি মোহ থাকে। শিশুসকলটো হৈছে অজ্ঞ। বিবাহৰ পাছত মোহ আৰম্ভ হয়।
প্ৰথমে স্ত্ৰী মৰম হয়, তাৰ পাছত বিকাৰত ঢকিয়াই দিয়া চিৰি আৰম্ভ কৰি দিয়ে। কুমাৰীসকল নিৰ্বিকাৰী হয়, সেয়েহে পূজা কৰা হয়। তোমালোকৰ নামেই হৈছে বিকে, অৰ্থাৎ ব্ৰহ্মা কুমাৰ কুমাৰী। তোমালোক মহিমা যোগ্য হৈ পুনৰ পূজাৰ যোগ্য হোৱা। পিতাই তোমালোকৰ শিক্ষকো হয়, গতিকে তোমালোক সন্তানসকলৰ নিচা থাকিব লাগে, আমি বিদ্যাৰ্থী হওঁ। ভগৱানে নিশ্চয় ভগৱান ভগৱতী কৰি গঢ়ি তুলিব। কেৱল বুজোৱা হয় ভগৱান এজন, বাকী সকলো হৈছে ভাই ভাই। দ্বিতীয় কোনো সম্পৰ্ক নাই। প্ৰজাপিতা ব্ৰহ্মা দ্বাৰা ৰচনা কৰা হয়, পাছত বৃদ্ধি হয়। আত্মাসকলৰ বৃদ্ধি বুলি কোৱা নহয়, বৃদ্ধি মনুষ্য হয়। আত্মাসকলটো নিৰ্দিষ্ট সংখ্য আছে, বহুত আহি থাকে, যেতিয়ালৈকে তাত অৰ্থাৎ পৰম ধামত আছে আহি থাকিব। বৃক্ষ বৃদ্ধি হৈ গৈ থাকিব, এনেকুৱা নহয় যে শুকাই যাব। ইয়াৰ তুলনাত বট বৃক্ষৰ লগত কৰা হয়। আধাৰ নাই, বাকী গোটেই বৃক্ষ থিয় হৈ আছে। তোমালোকৰো এনেকুৱাই, আধাৰ নাই, কিবা নহয় কিবা চিহ্ন আছে। এতিয়ালৈকে মন্দিৰ নিৰ্মাণ কৰি থাকে। মনুষ্যই জানো গম পায় যে দেৱতাসকলৰ ৰাজত্ব কেতিয়া আছিল, আকৌ কলৈ গ'ল? এই জ্ঞান তোমালোক ব্ৰাহ্মণসকলৰহে আছে। মনুষ্যই এইটো গম নাপায় যে পৰমাত্মা স্বৰূপ বিন্দু হয়, এটা জ্যোতি বিন্দু সূক্ষ্ম, এইটো কোনেও নাজানে। গীতাত লিখি দিছে যে তেওঁ অখণ্ড জ্যোতি স্বৰূপ হয়। আগতে ভাৱনা অনুসৰি বহুতৰে সাক্ষাৎকাৰ হৈছিল, বহুত ৰঙা হৈ গৈছিল, বছ আমি সহ্য কৰিব নোৱাৰোঁ। এতিয়া সেয়াতো সাক্ষাৎকাৰ আছিল। পিতাই কয় সাক্ষাৎকাৰৰ দ্বাৰা একো কল্যাণ নহয়, ইয়াততো মুখ্য হৈছে স্মৃতিৰ যাত্ৰা। যেনেকৈ পাৰা পিছলি যায় নহয়, স্মৃতিও বাৰে বাৰে পিছলি যায়। কিমান বিচাৰে পিতাক স্মৰণ কৰোঁ, আকৌ অন্য খেয়াল আহি যায়। ইয়াতে তোমালোকৰ দৌৰ হয়, এনেকুৱা নহয় যে তৎক্ষণাৎ পাপ নাশ হৈ যাব। সময় লাগে, কৰ্মাতীত অৱস্থা হৈ গ'ল, তেতিয়া আকৌ এই শৰীৰে নাথাকিব। কিন্তু এতিয়া কোনেও কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিব নোৱাৰে, নহ'লেতো তেওঁলোকক সত্যযোগী শৰীৰ লাগিব। গতিকে এতিয়া তোমালোক সন্তানসকলে পিতাকে স্মৰণ কৰিব লাগে। নিজকে চাই থাকা, মোৰ দ্বাৰা কোনো বেয়া কামটো নহয়। ক্ষতিয়ান নিশ্চয় ৰাখিব লাগে, এনেকুৱা বেপাৰী তৎক্ষণাৎ চহকী হ'ব পাৰে। পিতাৰ যি জ্ঞান আছে সেয়া দি আছে। পিতাই কয় মোৰ আত্মাত এই জ্ঞান নিহিত হৈ আছে। হুবহু তোমালোকক সেয়াই কম যি কল্প আগতে জ্ঞান দিছিলোঁ। সন্তানসকলকহে বুজাব, অন্যই কি জানিব? তোমালোকে এই সৃষ্টি চক্ৰক জানা, ইয়াত সকলো ভাৱৰীয়া ভূমিকা নিৰ্ধাৰিত হৈ আছে। হাল সলনি হ'ব নোৱাৰে। ড্ৰামা একুৰেট বুলি কৈছে। কোনোবাই ইয়াৰ পৰা অব্যাহতিও ল'ব নোৱাৰে। অৱশ্যে হয়, বাকী সময় মুক্তি পায়। তোমালোকৰতো আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰোঁতা অলৰাউণ্ডাৰ হোৱা। 84 জন্ম লোৱা, বাকী সকলো নিজৰ ঘৰত থাকি পুনৰ পাছফালে আহিব, অৰ্থাৎ দ্বাপৰ যুগৰ পৰা আহিব। মোক্ষ বিচৰাসকলে ইয়ালৈ নাহিব, তেওঁলোক পুনৰ পাছৰ ফালে গুচি যাব। জ্ঞান কেতিয়াও নুশুনিব। মহৰ সদৃশ আহিল আৰু গ'ল। তোমালোকৰতো নাটক অনুসৰি পঢ়া। এয়া জানা যে বাবাই 5000 বছৰ পূৰ্বেও এনেকৈ ৰাজযোগ শিকাইছিল। তোমালোকে পুনৰ অন্যকো বুজোৱা যে শিৱ বাবাই এনেকৈ বুজায়। এতিয়া তোমালোকে জানা আমি কিমান উচ্চ আছিলোঁ, এতিয়া কিমান নিচ হৈ গ'লোঁ। পুনৰ পিতাই উচ্চ কৰি তোলে, গতিকে এনেকৈ পুৰুষাৰ্থ কৰিব লাগে নহয় জানো? ইয়ালৈ তোমালোক সতেজ হ'বৰ কাৰণে অহা। ইয়াৰ নামেই হৈছে মধুবন। তোমালোকে কলকাতা বা মুম্বাইত জানো মুৰলী শুনাই? মধুবনতে মুৰলী বাজে। বাবা শিৱ বাবা ক'ত আহে? মধুবনত আহিছিল। বাকী মুৰলীটো তাৰ পৰা পঠোৱা হয়।
মুৰলি শুনিবৰ কাৰণে পিতাৰ ওচৰলৈ আহিব লাগিব। পুনৰুজ্জীৱিত হ'বৰ কাৰণে নতুন নতুন সাৰ কথা ওলাই থাকে। সন্মুখত শুনিলেতো অনুভৱ কৰা বহুত পাৰ্থক্য থাকে। আগলৈ গৈ বহুত ভূমিকা চাবলগীয়া আছে। বাবাই যদি আগতেই সকলো শুনাই দিয়ে তেন্তে সোৱাদ নাইকিয়া হৈ যাব। লাহে লাহে প্ৰত্যক্ষ হৈ গৈ থাকিব। এটা ছেকেণ্ড আনটো ছেকেণ্ডৰ লগত নিমিলে। পিতা আহিছে আত্মিক সেৱা কৰিবৰ কাৰণে, গতিকে সন্তানসকলৰো দায়িত্ব হৈছে আত্মিক সেৱা কৰা। অন্য নহ'লেতো এইটোৱে কোৱা, পিতাক স্মৰণ কৰা আৰু পবিত্ৰ হোৱা। পবিত্ৰতাতে অকৃতকাৰ্যতা হৈ যায়, কিয়নো স্মৰণ নকৰে। তোমালোক সন্তানসকল বহুত আনন্দিত হ'ব লাগে। আমি বেহদৰ পিতাৰ সন্মুখত বহি আছোঁ, যাক কোনেও নাজানে। জ্ঞানৰ সাগৰ তেওঁ শিৱ বাবাই হয়। দেহধাৰীৰ পৰা বুদ্ধি যোগ আঁতৰাই দিব লাগে। শিৱ বাবাৰ এওঁৰ ৰথ হয়, ব্ৰহ্মা বাবা শিৱ বাবাৰ ৰথ হয়। এওঁৰ প্ৰতি সন্মান নাৰাখিলে তেন্তে ধৰ্মৰাজৰ দ্বাৰা বহুত দণ্ড খাব লাগিব। কাৰণ ব্ৰহ্মা বাবাক কোনে নিমিত্ত বনাইছে? শিৱ বাবাই নিমিত্ত বনাইছে। জ্যেষ্ঠজনক সন্মানটো দিবই লাগে নহয়। আদি দেৱৰ প্ৰতি কিমান সন্মান ৰাখে। যৰ চিত্ৰ ইমান সন্মান তেন্তে চৈতন্যৰ প্ৰতি কিমান ৰাখিব লাগে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য আহাৰ। ভিতৰি নিজৰ পৰীক্ষণ কৰি দৈবিক গুণ ধাৰণ কৰিব লাগে। বেয়া অভ্যাসবোৰ ত্যাগ কৰিব লাগে, প্ৰতিজ্ঞা কৰিব লাগে, বাবা আমি কেতিয়াও বেয়া কাম নকৰোঁ। 2 নম্বৰত কৈছে কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিবৰ কাৰণে স্মৃতি দৌৰ লগাব লাগে। আত্মিক সেৱাত তৎপৰ হৈ থাকিব লাগে। জ্যেষ্ঠজনক সন্মান দিব লাগে। বৰদান, সকলো সম্পত্তিক স্বপ্ৰতি আৰু অন্যৰ প্ৰতি ব্যৱহাৰ কৰোঁতা অখণ্ড মহাদানী হোৱা। বিশ্বৰ কৈছে যেনেকৈ পিতাৰ ভঁৰাল সদায় কাৰ্যক্ষম হৈ থাকে, নিতৌ দিয়ে, তেনেকৈ তোমালোকৰ যাতে অখণ্ড লংগৰ চলি থাকে, কিয়নো তোমালোকৰ ওচৰত জ্ঞান শক্তি আনন্দ ভৰপূৰ ভঁৰাল আছে। ইয়াক লগত ৰাখা বা ব্যৱহাৰ কৰাত কোনো বিপদ নাই। এই ভঁৰাল খোলা থাকিলেও চোৰ নাহে, বন্ধ কৰি ৰাখিলেও চোৰ আহি যাব। সেয়েহে নিতৌ নিজৰ প্ৰাপ্ত সম্পত্তিসমূহক চোৱা আৰু স্বপ্ৰতি আৰু অন্যৰ প্ৰতি ব্যৱহাৰ কৰা, তেতিয়া অখণ্ড মহাদানী হৈ যাবা। শ্লোগান, শুনা কথাবোৰ মনন কৰা, মনন কৰিলেহে শক্তিশালী হ'বা। ওম শান্তি।